অন কৰি দিছোঁ। আচলতে আমি ৰিলিফ দিব আহিছিলোঁ, বিৰাট ভোক লাগি গৈছে। দাদা এজনক লগ পালোঁ, তেওঁ চাহ খাবৰ কাৰণে আমাক মাতি লৈ আহিছে। আৰু তেওঁৰ ঘৰৰ অৱস্থা চাওক কেনেকুৱা হৈ গৈছে। শাক হেৰি কৰি দিছে, তেওঁলোকৰ মৰম চেনেহ সঁচাই ইয়াত আহিলে তেনেকুৱা হেৰি নহয়, কিন্তু ভুলটো আমাৰেই হ'ল। ৰাতিপুৱা একো নোপোৱাকৈ আহিলোঁ। দাদাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল। এইবিলাক চাক কেনেকুৱা পলস পৰি গৈছে। তেওঁলোকৰ চাইকেল টাইকেল চাক। এয়া হৈছে তেওঁৰ মেইন ঘৰৰ মুঠস্থৰ পৰা কেনেকুৱা অৱস্থা। এই আহক বোলো, এতিয়া না কৰিলে ভাল নহ'ব না। এনেকুৱা অৱস্থা হৈ গ'ল। জুইত বনাব, ইমান কষ্ট নকৰিলে হ'ল হয়। নালাগে দিয়ক, নালাগে দিয়ক। হ'ব 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 হ'ব। নাই আমাৰ এতিয়া কিবা খাব হ'বই বোলে, ভাত খাব হ'বই বোলে। আহিছে হ'ব দিয়ক, হ'ব দিয়ক। এইটো না কৰা বুলি নাভাবিব হা, নালাগে দিয়ক। ইছ ৰাম, অৱস্থা চাওক দাদাৰ। কেনেকুৱা অৱস্থা হৈ গৈছে চাওক। তেওঁলোকৰ ঘৰ বাৰী, লেট্ৰিন বাথৰুম একো নোহোৱা হৈ গৈছে। এয়া ঘৰৰ ভিতৰৰ অৱস্থা চাওক। ৰাতি ক'ত বিচনাখন ওলাইছে ন? আমাৰ জাগিৰোডৰ পৰা আহিছে। নালাগে নালাগে, হ'ব 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 বাইদেউ, নালাগে। একদম খোৱাৰ নিচিনা লাগিছে। এই দাদাই আমাক মাতি আনিছিলে চাহ একাপ খাবলৈ, মাতাৰ কাৰণে ধন্যবাদ। তেওঁলোকৰ নিজৰে অৱস্থা নাই চাওক, কেনেকুৱা চোফা টোফা ওপৰত দিছে। অঁ তামোল অকণমান দি দিয়ক। কি ক'ব আৰু। কাপোৰ কানি চব উঠি গ'ল, এতিয়া একোৱে নাই। এতিয়া আমি গৰম কাপোৰ এখনো ল'বলৈ দিগদাৰ হৈ আছে। গৰম কাপোৰ এখন দিম দিয়ক তাতে আহি। ফেচবুকত এনেকুৱাকৈ গৈ আছে আপোনালোকৰ গাঁওখনৰ অৱস্থাবিলাক, আৰু মানুহ আহিব আপোনালোকক সহায় কৰিবলৈ। কাৰণ আমাৰ ফলোৱাৰ্ছবিলাকে এতিয়া গম পাইছে যে অকল নেপালী খুটিয়ে নহয়, তাতকৈও এখন ডাঙৰ খুটি হৈ আছে। কালি সেইদিনাখনি ল'ৰাটো গা ভাল নাই, ইয়াৰ পৰা দাঙি দাঙি নিবলগীয়া হৈছে। এনেকুৱা দিগদাৰ হৈছে যাবলৈ, ৰাস্তা নাই। এতিয়া গোটেই পলস। এতিয়া কি কৰিম, দলং লগাই পিনেও এতিয়া হেৰি কৰিব পৰা নাই। এইফালেও যাব নোৱাৰোঁ। তামোলকে কাটক আৰু তামোলকে এখন এখন খাওক। তাৰে জ্বৰ হৈ আছে ন? উৰিবৰ কাৰণে কাপোৰ এখনো নাই। ছোৱালী এজনী আপুনি এই গাড়ীখনলৈকে আমাৰ লগতে ওলাব। বোকা লাগি আছে গোটেই, ল'ব নোৱাৰে, জেগা নাই আকৌ ধুবলৈ। এয়া হৈছে মানুহৰ দুৰ্দশা, মানে বেয়াই লগা হৈ গৈছে। চব গুচি গ'লগৈ। এতিয়া মুঠতে মই সেইফালে হেৰি কৰি থাকোঁতে, পুৰণা ঘৰফালে কৰি থাকোঁতে এইফালে তাৰমানে বস্তু ভৰাবলৈকে নাপালোঁ। 10 মিনিট নালাগিলে, 5 মিনিটৰ পানী আহি মোক এপিচ দিয়ক। এপিচ দিলে হ'ল। এইখিনি মাটিত নিজৰ মাটি আছিলে, মই তাৰপৰা উঠি আহিলোঁ।
আপোনালোকৰ ককাই ভাই কি কয় মানে নহয় আমাৰ ইটো প্ৰায় নদী কাষত আছিলে নদী কাষত আছে তিনিঘৰ পানী চানীটো বাৰু পাই আছে চাগে পানীটো পাই আছোঁ বাৰু পানীটো ভাল পানী খাব দেই পানী খাব দেই ভাল পানী বটলৰ পানীয়ে ইউজ কৰিছোঁ হ'ব হৈ যাব ফুলতো বেয়া পানী নাখাব পানীয়ে একদম এতিয়া প্ৰথম দিনাটো আমি তেহেঁতৰ চৰতত থাকোঁতে টিপালত জমা হোৱা পানীকে খাইছে নহয় মানুহখনে অঁ উপায় নাই নহয় ইয়াত চবৰে হেৰি বাচন উঠি গ'ল নাই পানী